মই আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ। মই যিখিনি মই কৈছোঁৱেই যে মই কমেণ্টৰ ৰিপ্লাই স্বৰূপে মই ভিডিঅ'ত এটা নতুনকৈ ছিৰিজ আৰম্ভ কৰিছোঁ। আৰু যোনে ৰেগুলাৰ ভিডিঅ' চাই গম পাব সি। এতিয়া কথা হ'ল, বহুতে যিসকলে VFA এপ্লাই কৰি থৈছে, বহুতে মনত কনফিউজন আছে যে পোষ্টবিলাক কি হ'ল একচুৱেলি, ইমান দিন কিয় লাগিল, পোষ্টবিলাক কেঞ্চেল হ'ল নেকি, চাকৰি হ'ব নে নাই নে নহয়। তো নানাবিধ প্ৰশ্ন মনত চলি আছে। আৰু যোনে VFAত এপ্লাই কৰিছে অলৰেডি, আৰু লগৰ ধৰক কাৰোবাৰ চাকৰি বাকৰি হৈ গ'ল, এই ৰিচেণ্টলি যিবিলাক হ'ল ADRE গ্ৰেড 3 বা গ্ৰেড 4। চ' আৰু ৰিচেণ্টলি SSC GDৰ বহুতৰে মানে এপইণ্ট হ'ল, CSF BSFত এইবিলাকত। চ' হয়তো কাৰোবাৰ লগৰো হৈছে, আৰু এইবিলাক হয়তো দেখিলে অলপ নিজকে বেলেগ ফিল আহে যে আমাৰতো একো হোৱাই নাইচোন, ইহঁতৰ হৈ গ'ল চাকৰি। চ' হয়তো কিছুমানে অকণমান ফ্ৰাষ্ট্ৰেটেডো হৈছে যে কি হ'ব, এইবিলাক হ'বনে নাই, এইবিলাক কি তাৰমানে এইবিলাক ভেকো ভাওনা নেকি। চ' মই এটা এটাকৈ এনচাৰ দি যাম আপোনালোকে। প্ৰথমতে মই কমেণ্টবিলাকৰ এনচাৰ দি দিছোঁ, তাৰপিছত মই বিতংকৈ কৈ আছোঁ। এজনে লিখিছে, দীপাংকৰ কলিতা, দাদা VFAৰ এক্সাম ইলেকশ্যনৰ আগত হোৱা চান্স আছেনে? পোষ্টবিলাক কেঞ্চেল হৈ গৈছে চব। চাওক, ইলেকশ্যনৰ আগত নহয় প্ৰথম কথা, কাৰণ ইলেকশ্যনটো আহিলেই। গতিকে ইলেকশ্যনৰ আগত নহয়। মই বাৰে বাৰে কৈছোঁ, মই যেতিয়া ভিডিঅ' বনাইছিলোঁ, দুটা এটা মোক আগতে গালি পাৰিছিলে, মানে কি ইমান দেৰি নহয়, সোনকালে হ'ব, ছেপ্টেম্বৰত হ'ব, মানে 2025 ছেপ্টেম্বৰৰ কথা কৈছোঁ, ইমান হ'ব। মই তেতিয়া এটা আনুমানিক কৈছোঁ যে হয় যদি ফেব্ৰুৱাৰীত হ'ব, আৰু নহয় যদি একদম মানে ইলেকশ্যনৰ পিছত হ'ব। চ' এতিয়া হয়তো বহুতে বুজি পাইছে যে মই কি কথা কৈছোঁ। চ' দীপাংকৰ কলিতা, VFA এক্সাম এতিয়াতো নহয়, আশা কৰি লাভ নাই। পোষ্টবিলাক কেঞ্চেল হোৱা নাই, যিহেতু এডভাৰটাইজমেণ্ট ওলাইছে, পোষ্টবিলাক আছে, য'ৰ পোষ্ট তাতে আছে, চ' ক'তো যোৱা নাই। গতিকে হয়তো অকণমান পোষ্টবিলাকে বিহু চিহু খাব গ'ল নেকি, অকণমান হেৰি লাগিছে, আহিব, জেগাৰ পোষ্ট জেগাতে আছে। আৰু এজনে কৈছে, কুতুব খান, দাদা মই দৰং ডিষ্ট্ৰিক্ট। আচ্ছা, দৰং ডিষ্ট্ৰিক্ট, দৰঙৰ ক'ৰ পৰা ক'বা, দৰঙৰ ক'ৰ পৰা কৈ আছে। আৰু এটা লুকুপি, দাদা ৰিটেন এক্সাম মিনছ OMR বেছ নেকি? যিহেতু এইবাৰ ৰিটেন এক্সাম হোৱাৰ কথা আছে, চ' হ'ব ৰিটেন এক্সাম। আৰু OMR বেছ এতিয়ালৈকে চিলেবাছটো পোৱা নাই, তো এনেকৈ ক'ব নোৱাৰিম OMR বেষ্ট হয়নে নে মানে হেৰিয়ে হয়, লিখিব লাগে। ৰহিবুল ইছলাম, দাদা এক্সপেক্টেড কোনটো মান্থত পেড হ'ব পাৰে 2026? প্লিজ ৰিপ্লাই বাইদেউ, লাভ ইউ। আচ্ছা, থেংক ইউ ৰহিবুল। এক্সপেক্টেডটো এইটো ইলেকশ্যন একৰ্ডিং টু মি 2026টো নহয়, মই যিমানটো জানো। আৰু হ'লেও নৱেম্বৰ মানত হ'ব পাৰে, নৱেম্বৰ মানত এই কিবা এটা, বাকীটো এতিয়া নহয়। আৰু এটা কথা তোমালোকৰ পজিটিভ, এটা ভাল কি জানানে, প্ৰিপাৰেশ্যন কৰিব বহুত টাইম পাইছা, আৰু পঢ়িব মানে নলেজ গেইন কৰিব বহুখিনি টাইম পাইছা। মাথো লাগিব পেচেঞ্চ, পেচেঞ্চ নহ'লেতো জীৱনত একো নহয়, আৰু তাকো গভৰ্ণমেণ্ট জব, গতিকে ইমানটো লাগিবই ন। চ' অকণমান ধৈৰ্য ৰাখা, ধৈৰ্য সহকাৰে পঢ়া।
চ' আৰু এটা দিছে পঢ়িছোঁ কমেণ্ট, নিবিড় কলিতা, নলবাৰীৰ পৰা। আচ্ছা আচ্ছা, এই নলবাৰীটো মোৰ পৰা ওচৰতে। নলবাৰীৰ ক'ত পিছে কোৱাচোন, নলবাৰীৰ কোনখিনি জেগাত? মইতো নলবাৰী যাই থাকোঁ মাজে মাজে, যিহেতু হাজো নলবাৰী একে, একেটা ৰাস্তা। চ' গতিকে সেইটো। মিষ্টাৰ নাজিম, দাদা আই এম ফ্ৰম ধুবুৰী। আচ্ছা, মোৰ PRCটো হোৱা নাই, ভেলিড পাৰপাছত ডকুমেণ্টছ চাই আছে, কি দিম সেইটো প্লিজ টেল মি। এই PRCটো লাগিব দেই, ভেলিড পাৰপাছ ডকুমেণ্টছটো উইদাউট PRC নহ'ব দেই, PRCটো খুব ইম্পৰ্টেণ্ট। ধুবুৰী এইবাৰ যোৱাৰ কথা আছিল, কিন্তু নগ'লোঁ মই। ধুবুৰী কোনখিনিত ক'বাচোন? এই মানে কি এইটো কি আছিল, মহামায়া মন্দিৰত যোৱাৰ কথা আছিল, কিন্তু এতিয়া আৰু চাগে কি হয় চাই লওঁ। চ' কমেণ্ট এইখিনিয়ে। আৰু এটা কমেণ্ট দিছিল মোৰ আগৰ ভিডিঅ'টোত ৰৈ গৈছিল, মই সেইটো কমেণ্টটো বাৰু অকণমান পঢ়ি দিছোঁ। এইটো আছিল আগৰ ভিডিঅ'টোত, আগৰ এটা ভিডিঅ'ত কমেণ্ট দিছিল, মই সেইটো ৰৈ গৈছিল। সেইটো মই এটা কথা বাৰে বাৰে কৈ আছোঁ যে যদি ধৈৰ্য নাই, ইয়াৰ পৰা ধৈৰ্য নহ'লে এইটো চাকৰি নহয়, ধৈৰ্য লাগিব। বহুতে কয় যে আমি লাকি বেটছ, একচুৱেলি লাকি বেটছ বুলি অকণমান মই ভাবোঁ, কিন্তু সেই টাইমত আমি ভাবা নাছিলোঁ। সেই টাইমত ভাবিছিলোঁ যে আমি মানে লাকিহীন, কাৰণ বহুত ষ্ট্ৰাগল আছিল আমাৰ। ইভেন ছাপ'জ তোমালোকে ট্ৰেইনিং হোৱা নাই, কিন্তু যেতিয়া হয় তোমালোকে এটলিষ্ট আৰামত ট্ৰেইনিংটো কৰিব পাৰিবা, কাৰণ ট্ৰেইনিংটো কৰিলে তোমালোকে যিহেতু জানাই যে চাকৰিটো কনফাৰ্ম, গতিকে ট্ৰেইনিং মানে চাকৰি, ট্ৰেইনিঙত ছিট পোৱা মানে চাকৰি পালাই। গতিকে সেইটো তোমালোকৰ মানে ফুল্লি 100% কনফাৰ্ম, কিন্তু আমাৰ কণ্টেক্সুৱেল আছিল কেইটামান পষ্ট। চ' যাৰ কাৰণে আমি ট্ৰেইনিং কৰি থাকোঁতেও এটা মানে ডিপ্ৰেছত হেৰি হৈ আছিলোঁ। ত' সেইটো তো আগৰ ভিডিঅ'ত এটাই মোক কিবা এটা কৈছিল, মই সেইটো ৰৈ গৈছিল কমেণ্টটো, পঢ়ি আছোঁ। কমেণ্টটো ইয়াতে শ্ব' কৰা নাই কিয় বা, বাৰু যি নহওক। সি এটা কৈছিল, বাৰু যি নহওক, এজনে কৈছিল, তাৰ নামটো পাহৰিলোঁ মই, যদি তুমি চাই আছা ক'বা, যে কিবা পোষ্টবিলাক ইমান যদি দেৰি হয় কিয় উলিয়াই দিয়ে, অমুক তমুক। মই কৈছোঁৱে যে ফ্ৰাষ্ট্ৰেটেড নহ'বা, মই বাৰে বাৰে কৈ আছোঁ, ফ্ৰাষ্ট্ৰেটেড নহ'বা, অকণমান ধৈৰ্য ধৰা, সকলোবিলাক ঠিক হ'ব। সকলোতে ধৈৰ্যৰ প্ৰয়োজন, ভুকুতে অকল কেতিয়াও নবকে। আৰু মানে কি ক'ম আৰু এইটো, যদি ইমান হেৰি আছে আৰু এইটো তোমালোকে, আৰু মই আগতেও কৈছোঁ যে বেলেগ এক্সাম ট্ৰাই কৰি থাকা, অকল এইটো নহয়, অকল এইটো কিয় ট্ৰাই কৰি আছা, যে VFA চাকৰি কৰিব লাগিব কিবা, সেইটো কোনো হেৰি নাই নহয়। চ' ময়ো এক্সাম দিওঁতেতো মইতো এইটো মানে অনলি বেছ কৰা নাছিলোঁ ন, মোৰ আছিল বেলেগ। চ' এইটো যদি যাৰ ঘৰত ইকনমিকেলি কণ্ডিশ্যন অকণমান মানে উইক, জল্দি হেৰি লাগে, তো বেলেগ জবো, আৰু আজিকালি প্ৰাইভেট জবো ভাল। আৰু আজিকালি প্ৰাইভেট জব আৰু চৰকাৰীটো প্ৰায় একেই বুলিব পাৰি, কাৰণ পেঞ্চন নাই ইয়াতে, আৰু এইবিলাকতো আছেই, গোটেইখিনি কভাৰ কৰিব লাগে। আৰু আজিকালি ডিউটিবিলাকো ষ্ট্ৰিক্ট, আৰু মানে ধৰা ইলেকশ্যন ডিউটি আৰু কিবা ডিউটি তো থাকে, বহুত ধেৰ কিবা কিনি কাম থাকে। আৰু চ' গতিকে প্ৰাইভেটো ভাল, যদি সেনেকৈ প্ৰাইভেট পোৱা। এইটো নাভাবিবা যে গভৰ্ণমেণ্ট জব পালেই মানে কিবা বহুত, আজিকালি প্ৰাইভেটৰ দৰে হৈ পৰিছে গভৰ্ণমেণ্ট জববিলাকো, প্ৰায় একেই। খালি কি মানুহৰ দৃষ্টিত গভৰ্ণমেণ্ট জব,
মানুহে মানে এইটো ভাবি লয় যে গভৰ্ণমেণ্ট জব পালে পূৰা কিবা এটা আৰু মানে যদি প্ৰেক্টিকেলি চাব যোৱা সেই কিবা এটাতো বৰ্তমান নাই, আগত আছিল। এতিয়া ছাপ'জ আমাৰ গ্ৰেণ্ডফাদাৰ ককাই চাকৰি কৰিছিল, চ' ককা পিছত পেঞ্চন পায়, আৰু ককা ঢুকোৱাৰ পিছত ঘনীয়েকেও পেঞ্চন আধা। চ' সেই চিষ্টেম এতিয়া নাই, এতিয়া সেইটো বস্তু নাই। কিন্তু এটা ভাল কি, ছাপ'জ আপুনি মানে হেৰি কৰিলে, বিয়া পাতিলে, বিয়া পতাৰ পাছত আপোনাৰ যদি বাইলাক কিবা এটা হয়, আপোনাৰ ঘনীয়েটো গোটেইখিনি মানে ফুল পেঞ্চন পায়, মানে ফুল চেলাৰী পায়। সেইটো এটা ভাল, কিন্তু প্ৰাইভেটত সেইটো নাপায়। সেইটো এটা ভাল, এটা কণ্ডিশ্যনত ভাল সেইটো। চ' সেইকাৰণে মোৰ মতে ছোৱালীখিনি বেছি গভৰ্ণমেণ্ট জব থকা ল'ৰাক প্ৰিফাৰ কৰে নেকি মোৰ মতে। চ' সেইটোৱে হ'ব পাৰে। বাকী একো নাই, ভালকৈ প্ৰিপেয়াৰ কৰি থাকা, ভাল হ'ব। আৰু বিহু কেনে গ'ল চবৰে মোক কমেণ্ট দি ক'বা, বিহু কেনে গ'ল, আৰু কোনে ক'ত পিকনিক খাব গ'লে, আৰু কেনেকুৱা গ'ল, আৰু দিন, মাহ, বছৰ, মিনিট, ঘণ্টা, ছেকেণ্ড কেনেকুৱা গৈ আছে, কমেণ্ট কৰিব, সকলোবিলাক ক'ব। এজ এ মই ফেমিলি বুলি ভাবোঁ মোৰ ইউটিউব চেনেলৰ যিখিনি অডিয়েঞ্চ আছে, নট মই মানে কিবা এটা হেৰি। চ' যিহেতু আমি গোটেইখিনি অসমৰে মানুহ হয়, এটা ফেমিলি এটা আমি, গতিকে ভালকৈ থাকক। চ' এইখিনিয়ে আৰু। মোক কমেণ্ট কৰিব দেই, কমেণ্ট কৰিব কোনে ক'ৰ পৰা চাই আছে, বিহু কেনে গ'ল, ক'ত ফুৰিব গ'লা, কেনে চলি আছে, আৰু সেইফালে কেনে, এইফালে কেনে ক'বা দেই। চ' ঠিক আছে, আজিলৈ বাই বাই, জয় অসম, জয় জুবিন দা।